হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলত। বিটিআৰ সকলৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে অৰুণোদয় 3.0 টকাৰ আপডেট লৈ আহিছোঁ। আৰু বন্ধু-বান্ধৱীসকল, কিছুদিন পূৰ্বে বিভিন্ন জিলাৰ মানুহে বা বিভিন্ন জিলাই তোমালোকৰ পইচাখিনি বা অৰুণোদয় 3.0 টকাখিনি তোমালোকে পাই গৈছা। কিন্তু বিটিআৰৰ মানুহে এতিয়ালৈকে তোমালোকৰ অৰুণোদয়ৰ পইচাখিনি সোমোৱা নাই। বা যদি তোমালোকৰ আগতে যদি সোমাইছিল, এতিয়ালৈকে যদি তোমালোকৰ সোমোৱা নাই বা তোমালোকৰ আবেদনখন কৰা নাছিলা বা তোমালোকৰ KYC আপডেট কেনেকৈ কৰিব লাগে বা ইয়াতে কোন ধৰণৰ মানুহে ইয়াতে অৰুণোদয়ৰ আঁচনিখন নাপায়, সেই সকলোবোৰ বিষয়বস্তু ইয়াতে আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি বন্ধু-বান্ধৱীসকল তোমালোকৰ যদি KYC আপডেটৰ ভিডিঅ' লাগে, তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কৰি এটা ছাবস্ক্ৰাইব কৰি দিবা। আমি পৰৱৰ্তী সময়ত তোমালোকৰ KYC আপডেট কেনেকৈ কৰে সেইটো বিষয়ত আমি এটা ভিডিঅ' লৈ আহিম। তুমি আগতে পইচা পাইছিলা, এতিয়ালৈকে বা এই সময়ত তুমি পইচা নোপোৱা, তেতিয়াহ'লে তোমালোকৰ KYC আপডেট দিব লাগে। KYC আপডেট দিব লাগিব। আৰু এই KYC আপডেট তোমালোকে কেনেকৈ দিবা, এই সকলোবোৰ তথ্য বা ভিডিঅ' আমি পৰৱৰ্তী সময়ত তোমালোকক এটা ভিডিঅ' বনাই তোমালোকক দেখুৱাই দিম। তাৰপিছত তোমালোকৰ অৰুণোদয় আঁচনি 3.0 1250 টকাকৈ তোমালোকৰ সোমাইছে নে নাই, তোমালোকে কেনেকৈ চেক কৰিবা? তোমালোকৰ 4 লাখ হিতাধিকাৰী সকলক তোমালোকৰ ইয়াতে পইচাখিনি দিয়া হ'ব। মানে তোমালোকৰ 4 লাখ হিতাধিকাৰীক তোমালোকৰ অৰুণোদয়ৰ পইচাখিনি দিয়া হ'ব। তাৰপিছত তোমালোকৰ ইয়াতে কোন কোন লোকসকলে অৰুণোদয়ৰ অযোগ্য বা অৰুণোদয়ৰ পইচাখিনি নাপায়। ইয়াতে যদি আমি আলোচনা কৰো অৰুণোদয় 3.0 কোন অযোগ্য অৰুণোদয় 3.0 আঁচনিৰ বাবে, মানে অৰুণোদয় 3.0 আঁচনিৰ কোন লোকসকলে ইয়াতে পইচা নাপায়। যিসকলৰ চৰকাৰী চাকৰি আছে সেইসকলে অৰুণোদয় 3.0 পইচাখিনি নাপাব। তাৰপিছত যিসকলৰ 4চকীয়া বাহন আছে সেইসকলেও নাপাব। তাৰপিছত যিসকলৰ 15 বিঘাতকৈ ওপৰত বা 15 বিঘা মাটি আছে সেইসকলেও ইয়াতে নাপাব। তাৰপিছত তোমালোকৰ এই অৰুণোদয়ৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ তোমালোকৰ হৈ গৈছিল। আৰু তোমালোকৰ ইয়াতে বিটিআৰৰ 5খন জিলাত 4,12,000 মহিলাক সামৰি লৈ গৈছে। মানে ইয়াতে বহুত কেইটা অৰুণোদয়ৰ আঁচনিৰ লগত আৰু বহুত কেইটা আঁচনি ইয়াৰ লগত জড়িত হৈ যাব, যেনেকুৱা ইন্দিৰা মিমি, তাৰপিছত সাৰ্বজনীন বিধৱা পেঞ্চন, তাৰপিছত দীনদয়াল পেঞ্চন, এইবিলাক তোমালোকে তাতে অন্তৰ্ভুক্ত হৈ যাব। আৰু তোমালোকৰ ইয়াতে 20 জানুৱাৰীৰ ভিতৰত সকলো ধৰণৰ আঁচনিৰ অভিযান তোমালোকৰ ইয়াতে শেষ কৰা হ'ব। আৰু তোমালোকৰ মেক্সিমাম তোমালোকৰ 10,000 টকালৈকে তোমালোকৰ ইয়াতে চেক বিতৰণ কৰা হ'ব। যেনেকুৱা তোমালোকৰ নিযুত মইনাৰ দৰে বা নিযুত আঁচনিৰ দৰে যিসকল ছাত্ৰীসকলে একেধৰণে পাইছিল বা আঁচনি মুকলি কৰা হৈছিল বুলি জানিব পাৰিছিলা বা তোমালোকে তাত পইচা পাইছিলা, সেই তেনেদৰে তোমালোকৰ ইয়াতে 10,000 টকাৰ চেক তোমালোকে ইয়াতে পাই যাবা।